হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আপোনালোক ভালে আছে চাগে? ময়ো ভালে আছোঁ। আজি এয়া মাছ ৰাখিছিলোঁ, ৰৌ মাছ, আৰু দুপৰীয়া ভাত সাজ মাছেৰে খাম বুলি ভাবিলোঁ। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু এয়া চাওঁ কিহেৰে বনাম, বিলাহী আৰু আলুৰে। আপোনালোকে ভাল পায়নে? মই কিন্তু খুব ভাল পাওঁ বিলাহী আৰু মাছ। আৰু চাব, আজি ইয়াতে মই আৰু এটা বস্তু দি দিম, যিটো কাৰণে মাছৰ আঞ্জাটো বহুত টেষ্টি হয়। এয়া চাওক, মাছখিনি ভজা হৈ গ'ল। এতিয়া কেৰাহীত অকণমান সৰিয়হ তেল দিছোঁ আৰু এচামুচ ক'লা সৰিয়হ দিছোঁ। এতিয়া পিঁয়াজ আৰু জলকীয়া দি এইখিনি অকণমান ভাজি লৈছোঁ। এইখিনি ভাজি হোৱাৰ পিছত ইয়াতে অকণমান হালধি গুড়া দিছোঁ, ভালকৈ লৰাই দিছোঁ। আৰু প্ৰথমতে মই কি ভাজি ল'ম, প্ৰথমতে কাটি লোৱা আলুখিনি অকণমান ফ্ৰাই কৰি ল'ম। এয়া চাওক, আপোনালোকেও এনেকৈ কেতিয়াবা খাইছেনে? বিলাহী আলুৰে মাছ কেনেকৈ খাইছে মোক জনাবচোন। আপোনালোকৰ ভিডিঅ' ভাল লাগিলে ময়ো আপোনালোকৰ নিচিনাই বনাই খাম। এতিয়া নিমখ দিছোঁ আৰু ভালকৈ এইখিনি লৰাই এতিয়া আলুখিনি কিছু দেৰি সিজিবলৈ দিম। ঢাকনি মাৰি দিলোঁ, চাওক। এয়া ঢাকনি গুচাই চাইছোঁ। এতিয়া আলুখিনি হোৱাৰ পিছত আধা সিজা হৈছে। এতিয়া ইয়াতে দি দিছোঁ বিলাহীবিলাক। বিলাহী আৰু আলু অকণমান সময় সিজিবলৈ দিছোঁ। দেখিছে নহয়? এয়া চাওক, বিলাহীখিনি যেতিয়া কোমলি গৈছে, এয়া বিলাহীখিনি কোমলি গ'ল। আৰু এতিয়া মই কি দিছোঁ চাওক, ইয়াতে দি দিছোঁ এফাল নেমু টেঙা। এই নেমু টেঙাটো দিয়াৰ কাৰণে কি হয় জানেনে? আঞ্জাখন অকণমান টেঙা টেঙা লাগে আৰু খাবলৈ এনেকুৱা টেষ্টি হয় ন। আপোনালোকেও কেতিয়াবা এনেকৈ বিলাহী আলুৰ জোলত নেমু টেঙা দি চাবচোন, সঁচাকৈ বহুতেই বেছি ভাল লাগে খাই। যদি কোনোবা খাই পাইছে তেনেহ'লে মোক কমেণ্ট কৰিবচোন। এয়া চাওক, প্ৰথমতেই ৰান্ধিলোঁ মাছৰ আঞ্জা। আৰু এতিয়া চাব, এয়া ফ্ৰিজত এটুকুৰ লাও আছিলে, পানীলাও। ভাবিলোঁ মাছৰ মূৰখিনিৰে লাওখিনিয়ে বনাই লওঁ। এয়া প্ৰথমতে সৰিয়হ তেল অকণমান দি জলকীয়া দি এতিয়া কুটি লোৱা লাওখিনি দি দিছোঁ। এয়া চাওক, আৰু এই লাওখিনি যিহেতু অকণমান আনি থোৱা দেৰি হৈছে, লাওখিনিত মই কি দিছোঁ জানেনে? নিমখ দিছোঁ, হালধি দিছোঁ আৰু লগতে দিছোঁ অকণমান বেকিং চ'ডা। বেকিং চ'ডা কিয় দিছোঁ জানেনে? বেকিং চ'ডা দিলে লাওখিনি ধুনীয়াকৈ গলি যায় আৰু খাবলৈ অকণমান মিঠা মিঠা হয় যে, খাই বহুতেই ভাল লাগে। খাই চাবচোন কেতিয়াবা আপোনালোকেও। যদি ভাল লাগে মোক কমেণ্ট কৰিব কিন্তু দেই। এতিয়া লাওখিনি অকণমান সিজিবলৈ দিছোঁ। এয়া চাওক, ঢাকনি লগাই দিছোঁ। এয়া চ'ডা দিয়াৰ বাবে লাওখিনি বহুত সোনকালে গলি গৈছে। আৰু এতিয়া মাছৰ মূৰখিনি ইয়াতে দি অকণমান লৰাই দিছোঁ। আপোনালোকে মাছৰ মূৰৰ আৰু কি কি ৰেচিপি বনায় মোক জনাবচোন, ময়ো ট্ৰাই কৰিম। আৰু মোৰ এই ৰেচিপিটোও যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে বনাই খাব হা, আৰু মোক কমেণ্ট কৰিব কেনেকুৱা লাগিছে। এতিয়া অকণমান পানী দি লৈছোঁ আৰু ঢাকনি লগাই এতিয়া মই লাওখিনি সিজিবলৈ দিম। দেখিছে নহয়? এয়া মাছৰ মূৰখিনি অকণমান ভাঙি দিছোঁ যাতে টেষ্টটো ধুনীয়াকৈ লাওত ওলাই যায়। বেছি দেৰি নালাগে, কিছু সময় ঢাকনি দিয়াৰ সিজোৱাৰ পিছতে লাওখিনি ধুনীয়াকৈ গলি যাব আৰু খাবলৈ যে ইমান টেষ্টি হয় নহয়। অকণমান আদা বটি দিছোঁ ইয়াতে। লাওৰ আঞ্জাত সদায় আদা অকণমান দি চাবচোন। আদাৰ যে চেণ্টটো ইমানেই ধুনীয়া লাগে আৰু এটা বেলেগেই সোৱাদ হয় খাবলৈ। এয়া চাওক, মোৰ লাও আৰু মাছৰ মূৰৰ চব্জি হৈ গ'ল। এতিয়া আকৌ মই কি বনাম জানেনে? এতিয়া চাব আপোনালোকে, এই যে মাছৰ যে পেটুখিনি, সেইখিনি ৰৈ গৈছিলে। মোৰ ছোৱালীয়ে আকৌ মাছৰ পেটু খাই বিৰাটেই ভাল পায়। ভাবিলোঁ সেইখিনি অকণমান ফ্ৰাই কৰি দিওঁ। তাৰ বাবে কেৰাহীত অকণমান সৰিয়হ তেল লৈ লৈছোঁ, জলকীয়া আৰু পিঁয়াজ। কিছু দেৰি পিঁয়াজখিনি ভাজি লৈছোঁ এনেকৈ। দেখিছে নহয়? ইয়াতে মাছৰ পেটুখিনি দি দিছোঁ আৰু অলপ সময় ফ্ৰাই কৰিছোঁ। আপোনালোকে বাৰু মাছৰ পেটু কিহেৰে খায় মোক জনাবচোন। কিছুমানে বেঙেনাৰেও খায় জানো, আৰু যদি আন কিছুমান বেলেগ পাচলিৰে খায় মোক জনাবচোন কমেণ্ট কৰি।
ময়ো ট্ৰাই কৰিম। এতিয়া নিমখ হালধি দি ভালদৰে মাছৰ পেটুখিনি ভাজি লৈছোঁ। এয়া চাওক। এতিয়া মাছৰ পেটুখিনি ভাজি হোৱাৰ পিছত ইয়াতে মই দি দিছোঁ পুৰণি ভাত কেইটামান, ৰাতিৰে ৰৈ যোৱা ভাত কেইটামান। ৰাতিৰ ভাত দিলে ইয়াত খাবলৈ বেছি ভাল হয়, কাৰণ ভাতকেইটা অকণমান টান টান হৈ যায় যে, তেতিয়া মাছৰ পেটুৰ লগত ভাতখিনি বহুতেই টেষ্টি হয় খাবলৈ। এয়া চাওক, নিমখ হালধি আৰু পিঁয়াজ আৰু মাছৰ পেটু লগত দি দিছোঁ ভাত। ইমান সহজতে ইমান ধুনীয়া এটা ৰেচিপি বনাব পাৰি নহয়, কেতিয়াবা এনেকৈ খাই চাবচোন। আজি মোৰ দুপৰীয়াৰ খানা হৈ গ'ল। এয়া চাওক, হৈ গ'ল। এতিয়া চাওক, এইখন মোৰ দুপৰীয়াৰ থালি। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব দেই, আৰু কমেণ্ট কৰি আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব হা। ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগে আপোনালোকৰ। অ'কে, বাই।